এই শিক্ষানুষ্ঠানখনত ছাত্ৰ ছাত্ৰীৰ যি টকা পইচা আচলতে প্ৰতি মাহে তেওঁলোকে মাহিলী ফিজ হিচাপে 1000 টকাৰ ওপৰত তেওঁলোকে সংগ্ৰহ কৰে আৰু তেওঁলোকে প্ৰতি বছৰে ইয়াৰলি ফিজ হিচাপে তেওঁলোকে 3000 টকা মানে প্ৰতি বছৰত এই বিদ্যালয়খনত যেহেতু 1200 ষ্টুডেণ্ট এই বিদ্যালয়খনত আছে তেনেহ'লে 2 কোটি প্ৰায় 3 কোটি কাছাকাছি টকা ইতিমধ্যে সংগ্ৰহ হয় প্ৰতি বছৰে। এখন বিদ্যালয়ত ইমান টকা আচলতে পৰিচালনা কৰিবৰ কাৰণে খৰচ নহয় আৰু আপোনালোকে দেখিব যে আন্তঃগাঁথনিৰ কাম যথেষ্টখিনি বাকী আছে। ছোৱালীসকলৰ কাৰণে যি পেচাবগাৰৰ ব্যৱস্থা উন্নত পেচাবগাৰৰ ব্যৱস্থা নাই। আচলতে আমি আন্তঃগাঁথনি কাম কৰা দেখা নাই, কিন্তু ইয়াৰ পৰিচালনা সমিতিসকলৰ এটাই কাম কাজ যাতে এই বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীৰ পৰা যি পুঁজি সংগ্ৰহ কৰা হয় এই পুঁজিসমূহ কেনেধৰণে আত্মসাৎ কৰিব পাৰে তাৰ ওপৰতহে এই সভাপতি সম্পাদকসকলে মানে ব্যৱস্থা গ্ৰহণ কৰে। আৰু আমি এই বিষয়টো ৰাজহুৱাভাৱে জনোৱাৰ পাছতে আমি বিদ্যালয় কৰ্তৃপক্ষৰ লগত আমি ইতিমধ্যে আলোচনাত মিলিত হৈছিলোঁ আৰু আলোচনাত মিলিত হওঁতে এই কথাবিলাক জল পট হৈছিল। আচলতে এই শিক্ষানুষ্ঠানৰ যি 65 লাখ টকাৰ যি কেলেংকাৰী এই কেলেংকাৰী যিজন বিত্তীয় সহায়ক আছিল এই সহায়কজনে তেখেতৰ হাতত আছে বুলি তেওঁ স্বীকাৰোক্তি দিছে আৰু পৰৱৰ্তী সময়ত তেওঁ যিহেতু সাধাৰণ সভাত এই বস্তুটো উত্থাপন হৈছিল যে 12টা কিস্তিত তেওঁ এই পইচাটো ঘূৰাই দিব, কিন্তু পৰৱৰ্তী সময়ত তেওঁ কিস্তি ডেট পাৰ হৈ গ'ল কিন্তু শিক্ষানুষ্ঠানৰ টকা তেওঁ জমা দিয়া নাই। আৰু এই বিদ্যালয়খনৰ যি আগৰ যি পৰিচালনা সমিতি সভাপতি সম্পাদকে নেতৃত্ব কৰি যি কমিটি আছিল এই কমিটিৰ লগত বিত্তীয় সহায়কে এই 65 লাখ টকাৰ যি আত্মসাৎ কৰিছে তাৰ বাবে আমি জিলা আয়ুক্ত মহোদয়ক ইতিমধ্যে 5 জুন তাৰিখে আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ এই বিষয়টো সমাধানৰ কাৰণে। আৰু জিলা আয়ুক্ত মহোদয়ে 5 তাৰিখে এখন অৰ্ডাৰ ইছ্যু কৰিছে, অতিৰিক্ত আয়ুক্ত বিষয়া এগৰাকীক নিয়োগ কৰিছে এই বিষয়টো তদন্ত কৰিবৰ কাৰণে। আমি লংকাবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে এই শিক্ষানুষ্ঠানখন জীয়াই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা আমি বিচাৰিছোঁ। আমি সচেতন মহলৰ আমি সহযোগিতা বিচাৰিছোঁ, বৌদ্ধিক সমাজৰ আমি সহযোগিতা বিচাৰিছোঁ যাতে এই অনুষ্ঠানৰ যি এই ছাত্ৰ ছাত্ৰীৰ পৰা উঠোৱা যি অৰিহণা এই অৰিহণাৰ এই শিক্ষানুষ্ঠানখন চলে, ইয়াত কোনো ব্যক্তিগত মালিকী স্বত্ব নাথাকে আৰু ছাত্ৰ ছাত্ৰীৰ যি মাহিলী ফিজ আৰু যি এডমিশ্যনৰ ফিজ এই ফিজেৰে এই শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি কামকে প্ৰমুখ্য কৰি এই বিদ্যালয়খন পৰিচালনা হয় আৰু ইয়াত কোটি কোটি টকা লুণ্ঠন ৰাজ হৈ আছে। আমি ইতিমধ্যে তাত গৈ পেলাই দেখা পাইছোঁ যিহেতু তেখেতৰ 65 লাখ টকা যি স্বীকাৰোক্তি দিছে তাত আমাৰ এটা সন্দেহ উপজিছে যে আমি যদি এই বিদ্যালয়খনৰ অতীতৰ পৰা আমি চাওঁ তেনেহ'লে এই বিদ্যালয়খনৰ কোটি কোটি টকা তেওঁলোকে আত্মসাৎ কৰিছে আৰু ইয়াত যিজন বিত্তীয় সহায়ক আছে এই সহায়কজন স্কুলখন যেতিয়াই প্ৰতিষ্ঠা হৈছিল তেতিয়াৰ পৰা এতিয়া বৰ্তমানলৈকে তেওঁ কৰ্মৰত হৈ আছে। তেখেতৰ ওপৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই আৰু 6 মাহ পাৰ হৈ গ'ল যিখন পৰিচালনা সমিতি বৰ্তমান গঠন কৰিছে। পৰিচালনা সমিতিৰ সভাপতি সম্পাদকে ইতিমধ্যে ৰিজাইন দিছে, পদত্যাগ কৰিছে। পদত্যাগ কৰাৰ পাছতো তেওঁলোকে সাধাৰণ সভা পাতি কমিটি গঠন কৰা নাই। আমি ৰাজহুৱাভাৱে যি সমিতি গঠন কৰিবৰ কাৰণে শক্তিশালী পৰিচালনা সমিতি গঠন কৰিবৰ কাৰণে আমি আয়ুক্ত মহোদয়ক জনাইছোঁ। এইটো কাৰণে জনাইছোঁ যিহেতু ৰাজহুৱা টকাৰে এই অনুষ্ঠান চলে আৰু ৰাজহুৱা টকাসমূহ সৎ কামত ব্যৱহাৰ হোৱাটো আমি বিচাৰিছোঁ। আমি যেতিয়ালৈকে এই বিদ্যালয়ৰ অৰ্থসমূহ যি দুৰ্নীতি হৈছে, যি অনিয়ম হৈছে, এই অনিয়মৰ যেতিয়ালৈকে সমাধান নহয় আমি তেতিয়ালৈকে তেখেতসকলৰ ওপৰত আমি চোকা দৃষ্টি ৰাখিম আৰু আয়ুক্ত মহোদয়ক যি সহযোগিতা কৰিব লাগে জিলা ছাত্ৰ সন্থাই সহযোগিতা কৰিব আৰু অভিভাৱকসকলক আমি স্বতঃস্ফূৰ্তভাৱে সহযোগিতা কৰিবৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।